নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। চৰকাৰী ঘৰ নোপোৱা সকলৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে যে আগন্তুক 100 দিনৰ ভিতৰত প্ৰায় 2 লাখ লোকে চৰকাৰী ঘৰ লাভ কৰিব বুলি জনাইছে। আমাৰ অসমত আগন্তুক 100 দিনৰ ভিতৰত 2 লাখ লোকে চৰকাৰী ঘৰ লাভ কৰিব। মানে আপুনিও যদি চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিলে, আপুনিও যদি চৰকাৰী ঘৰ এটাৰ কাৰণে আশা কৰি আছে, আপোনালোকৰো নাম যদি চৰকাৰী ঘৰৰ তালিকাত আছে বুলি শুনিছে বা আপুনি যদি জিঅ'টেক কৰিছিলে, তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ এইটো, আগন্তুক 100 দিনৰ ভিতৰত 2 লাখ লোকে চৰকাৰী ঘৰ লাভ কৰিব। তো বন্ধু বান্ধৱীসকল, আপুনিও যদি আবেদন কৰিছিলে, জিঅ'টেক কৰিছিলে বা চৰকাৰী ঘৰ পাব বুলি শুনি আছে, তেনেহ'লে এই কামকেইটা পূৰ্বেই কৰি থওক, নহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰ নাপাব। তো কি কাম কৰিব লাগিব সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ জনাম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। দুখীয়া শ্ৰেণীৰ মানুহে যদি এটা চৰকাৰী ঘৰ লাভ কৰে, তেওঁলোকৰ যথেষ্ট সুবিধা হয় নিজা ঘৰখন সুন্দৰকৈ সজাই পৰাই তুলিবৰ কাৰণে। চৰকাৰৰ ফালৰ পৰা যি টকা দিয়া যায়, সেই টকাৰে নিজৰ ঘৰটো ডাঙৰকৈ বনাব পৰা নাযায়। চৰকাৰৰ এষ্টিমেট মতে আপোনালোকে এটা পাকঘৰ আৰু 2টা ৰুম, এটা ড্ৰয়িং ৰুম আৰু এটা বেডৰুম নিৰ্মাণ কৰিব পাৰে চৰকাৰী টকাটোৰে। আৰু বৰ্তমান যি বস্তুৰ দাম বাঢ়িছে, সেই হিচাপত আপোনালোকে সিমানটোৱে কৰিব পাৰিব। তাতকৈ বৰ বিশেষ বেছি কৰিব নোৱাৰিব। টিন পাতৰ পৰা ধৰি, কাঠৰ পৰা ধৰি, খিৰিকীৰ পৰা ধৰি সকলোবিলাক ক্ৰয় কৰিব লগা যিহেতু হয়, গতিকে বৰ বিশেষ কৰিব নোৱাৰে আপোনালোকে 1.5 লাখ টকাত। চৰকাৰে চৰকাৰী ঘৰটো নিৰ্মাণ কৰিবৰ কাৰণে 1.5 লাখ টকাই দিয়ে। তাৰ লগতে যিসকল লোকে চৰকাৰী ঘৰ লাভ কৰে, তেওঁলোকক বিনামূলীয়া কাৰেণ্টৰ ব্যৱস্থা কৰি দিয়ে। আপোনাৰ ঘৰত যদি কাৰেণ্ট নাই, কাৰেণ্টৰ ব্যৱস্থা কৰি দিব। আপোনালোকৰ ঘৰত যদি লেট্ৰিন নাই, তেনেহ'লে লেট্ৰিনৰ ব্যৱস্থা কৰি দিব। যদি আপোনালোকৰ ঘৰত খোৱা পানীৰ ব্যৱস্থা নাই, তেনেহ'লে আপোনালোকক খোৱা পানীৰ ব্যৱস্থাও কৰি দিব। মানে চৰকাৰী ঘৰৰ লগতে এইকেইটা বস্তু মানুহে এডিশ্যনেল লাভ কৰে, দুখীয়া শ্ৰেণীৰ মানুহবিলাকে। আৰু চৰকাৰী ঘৰ পায় কোনে? যিসকলৰ বছৰি উপাৰ্জন 2.5 লাখ টকাতকৈ কম, তেওঁলোকে চৰকাৰী ঘৰ এটা লাভ কৰে। তো আপোনাৰো যদি চৰকাৰী ঘৰৰ বাবে জিঅ'টেক কৰি ৰাখিছে, তেনেহ'লে চৰকাৰী ঘৰ আপোনালোকে আগন্তুক 100 দিনৰ ভিতৰত লাভ কৰিব। এতিয়া চৰকাৰৰ ফালৰ পৰা আজিকালি এটা বিৰাট ভাল ফেচিলিটি দি দিছে যে আপোনালোকে চৰকাৰী ঘৰ যদি পাব বিচাৰে, তেনেহ'লে আবেদন কৰিব নালাগে, জাষ্ট আপোনালোকে জিঅ'টেক কৰি ৰাখক আৰু সেই জিঅ'টেকৰ ভিত্তিতে আপোনালোকক চৰকাৰী ঘৰ প্ৰদান কৰিব বুলি অসম চৰকাৰৰ ফালৰ পৰা জনাইছে। গতিকে ক'তো গৈ আপোনালোকে আবেদন কৰিব নালাগে, ক'তো একো কৰিব নালাগে, জিঅ'টেক কৰি ৰাখক। জিঅ'টেক কৰাৰ পাছত আপোনালোকৰ ঘৰত ভেৰিফাই কৰিবলৈ আহিব আৰু ভেৰিফাইত যদি দেখা পায় সঁচাকৈয়ে মানুহজনে চৰকাৰী ঘৰ পাব লাগে, তেনেহ'লে চৰকাৰী ঘৰ এটা লাভ কৰিব। যদি আপোনালোকে পূৰ্বতেই জিঅ'টেক কৰি ৰাখিছে, তেনেহ'লে ভাল কথা, আপোনালোকে জিঅ'টেক আকৌ কৰিব নালাগে। কিন্তু এতিয়ালৈকে আপোনালোকে যদি জিঅ'টেক কৰা নাই, প্ৰথম কামটো হ'ব আপোনালোকে জিঅ'টেক কৰি লওক, তেতিয়াহে চৰকাৰী ঘৰ লাভ কৰিব। আৰু জিঅ'টেক কৰাৰ লগে লগেই যে চৰকাৰী ঘৰ পাব তেনেকুৱা নহয়, চৰকাৰী ঘৰ প্ৰত্যেকেই পাব, কিন্তু আগন্তুক সময়ত আপোনালোকে লাভ কৰিব। কিন্তু যিসকল লোকে অলৰেডি জিঅ'টেক কৰি ৰাখিছে, তেওঁলোকে কেইটামান কাম নিজাববীয়াকৈ কৰি ৰাখিব লাগিব। প্ৰথমটো হৈ গ'ল, তেওঁলোকে বেংকৰ একাউণ্টৰ সমস্ত KYC ভংগ কৰি থ'ব লাগিব। মানে KYC আপডেট কৰি থ'ব লাগিব, যাতে পইচা ওলাবও পাৰে আৰু পইচা যাতে কোনোবাই সোমোৱাবও পাৰে, তাৰ কাৰণে KYC আপডেট কৰি থ'ব লাগিব। দ্বিতীয় কথাটো হৈ গ'ল যে আপোনালোকৰ এখন DBT একাউণ্ট লাগিব। DBT একাউণ্ট থকাটো বাধ্যতামূলক। যদি DBT একাউণ্ট নাথাকে, তেনেহ'লে আপোনালোকে পইচা কেতিয়াও কিন্তু নাপাব। এটা DBT একাউণ্ট হৈছে কি, যে চৰকাৰী পইচাবিলাক আজিকালি চৰকাৰে মানুহৰ হাতে হাতে নিদিয়ে বা চেকৰ জৰিয়তে নিদিয়ে। চেকৰ জৰিয়তে যদি দিবলৈ যায়, যদি হাতে হাতে দিবলৈ যায়, তেনে ক্ষেত্ৰত 2 নম্বৰী হোৱাৰ চান্স থাকে। যেনিবা চৰকাৰী ঘৰটো প্ৰাণজিৎ গগৈয়ে লাভ কৰিছে, কোনোবা এজন ব্যক্তিয়ে নিজৰ নামটো প্ৰাণজিৎ গগৈ বুলি কৈ তেখেতে চেকখন লৈ ল'ব পাৰে আৰু চেকখন লৈ তেখেতে সেই চেকখন ভাঙি পেলাবও পাৰে। চিম্পুল কথা, আজিকালি নোৱাৰা কাম একো নাই। বা চৰকাৰী বিষয়াসকলে যদি কেছ পইচা তেওঁলোকলৈ আহে, চৰকাৰী বিষয়াসকলে আহিছে যেনিবা 100জন মানুহলৈ 1 লাখ টকাকৈ, তাৰে পৰা তেওঁলোকে 10,000 টকাকেও মাৰি দিয়ে। 100জন ব্যক্তিৰ পৰা যদি 10,000কেও মাৰে, চৰকাৰী যিবিলাক মানুহ আছে তেওঁলোকে ঢেৰ টকা মাৰি দিব পাৰিব। গতিকে সেইবিলাক নাইকিয়া কৰিবৰ কাৰণে এতিয়া কি কৰিছে, DBT একাউণ্টৰ জৰিয়তে পইচাসমূহ দিয়াৰ ব্যৱস্থা কৰিছে। DBT একাউণ্টৰ চিষ্টেমটো এনেকুৱা ধৰণৰ, আপোনাক ডাইৰেক্টলি বেংকৰ একাউণ্টত পইচা নিদিয়ে, আপোনালোকক আধাৰ কাৰ্ডত পইচা দিব। আধাৰ কাৰ্ডত পইচা দিব আৰু সেই আধাৰ কাৰ্ডটো যি বেংকৰ একাউণ্টৰ সৈতে ডাইৰেক্টলি লিংক হৈ আছে, সেই বেংকৰ একাউণ্টটোত আপোনালোকে পইচাবিলাক ৰিচিভ কৰিব পাৰিব।
সেই বেংকৰ একাউণ্টৰ পৰা পইচা আপোনালোকে উলিয়াব পাৰিব এতিয়া আপোনাৰ যেনিবা কোনোবা এটা একাউণ্টত লিংক হৈ আছে আপুনি কোনটো একাউণ্টত লিংক হৈ আছে নাজানে এনেকুৱা একাউণ্টত যদি পইচাটো সোমাই যায়গে যিটো একাউণ্টত নেকি আপোনালোকে না ট্ৰানজেকশ্যন কৰে না কিবা আছে কোড সোমালে নাজানে তেতিয়া কি হ'ব আপোনালোকৰ তেতিয়া আপোনালোকে পইচা উইথড্ৰ কৰিব নোৱাৰিব ৰিসেন্টলি মোৰ লগৰ এজনৰ মাকৰ লগত হৈছিলে তেওঁলোকে ঘৰৰ পইচা পাইছিলে নৱেম্বৰ নে অক্টোবৰ মাহতে পইচা পাইছিলে মানে লগৰবিলাকে পইচা পালে মাকৰ পইচা নাই সোমোৱা মোক ক'লে যে কি কৰিব পৰা যায় সকলোৱে পালে আমাৰ মায়ে পোৱা নাই তাৰপিছত মই জানুৱাৰী মাহমানত তাক এটা সাজেষ্ট কৰিলোঁ যে তুমি ডাকঘৰত যোৱা আৰু এটা ডাকঘৰ পেমেণ্ট বেংকৰ একাউণ্ট খোলা তাৰপৰা সি জানুৱাৰী মাহমানত ডাকঘৰত গৈ পেমেণ্ট বেংকৰ এটা একাউণ্ট খুলিলে তাৰপিছত মানে দুদিনমান পাছত গৈ চেক কৰিছে পইচাটো নাই সোমোৱা সি বাদ দিলে যে পইচা মোৰ নোসোমায় বেলেগবিলাকৰ সোমাই মেলি ঘৰ চৰ বনালে মোৰ পইচা নোসোমায় বা আমাৰ মাৰ পইচা নোসোমায় বুলি সি মানে কনফাৰ্ম হৈ গ'ল তাৰপাছত তাৰ এদিন কিনো হঠাতে মন গ'ল সি ডাকঘৰলৈ আহিলে ডাকঘৰত আহি মাকৰ একাউণ্টটো চেক কৰিলে যে এইটো একাউণ্টত কিমান টকা আছে তাৰপিছত দেখা পাইছে একাউণ্টত প্ৰথমটো কিস্তিৰ ধন সোমাই আছে আৰু পইচা সোমাইছে সেই জানুৱাৰী মাহমানতে মানে সি যেতিয়াই ডিবিটি একাউণ্টটো খুলি দিলে ডিবিটি একাউণ্ট খোলাৰ লগে লগে তাৰ একাউণ্টত পইচাটো আহি সোমাই গ'ল মানে আপোনাক যেতিয়া আধাৰ কাৰ্ডৰ জৰিয়তে পইচাটো দি দিব পইচাটো এটা পৰ্যায়ত ৰখি থাকিব প্ৰসেসিং হৈ থাকিব আপোনাৰ একাউণ্ট নাপাব যেতিয়া মানে ধৰি লওক সৰকাৰ ফালৰ পৰা যেনিবা অৰ্ডাৰ কৰিলে সৰকাৰি বেংকৰ পৰা পইচাটো ট্ৰান্সফাৰ কৰিবৰ কাৰণে ধৰি লওক সৰকাৰি এটা এক্স নামৰ এটা সৰকাৰি একাউণ্ট আছে যেনিবা সেই এক্স নামৰ সৰকাৰি একাউণ্টৰ পৰা যেনিবা আপোনাক পইচা দিব আৰু সেই এক্স নামৰ সৰকাৰি একাউণ্টৰ পৰা পইচা দিব আধাৰ কাৰ্ডৰ জৰিয়তে তো আধাৰ কাৰ্ডৰ নাম্বাৰত এক্স নামৰ সৰকাৰি বেংকৰ একাউণ্টে পইচা দি দিলে তো আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে একাউণ্ট লিংকেই হৈ থকা নাই তো আপোনাৰ একাউণ্টটো কি হ'ব প্ৰসেসিঙত থাকিব না সৰকাৰি একাউণ্টত ৰিটাৰ্ণ হ'ব না আপোনাৰ একাউণ্টত সোমাব মাজতে প্ৰসেস হৈ থাকিব পইচাটো লটকি থাকিব মানে ৰখি থাকিব আৰু যেতিয়াই আপুনি আধাৰ কাৰ্ডৰ সৈতে লিংক থকা ডিবিটি একাউণ্ট খুলি দিব লগে লগে সেই একাউণ্টত আপোনাৰ পইচাটো সোমাই যাব তো সেইভাবে আপোনালোকে ডিবিটি একাউণ্ট খুলি ৰখাটো কিন্তু বাধ্যতামূলক আৰু সেইটো এইবাৰৰ পৰা বাধ্যতামূলক কৰি দিছে সৰকাৰি ধন লাভ কৰিবৰ কাৰণে তো আপোনালোকৰ ওচৰৰ ডাকঘৰত যাওক ডাকঘৰত গৈ আপোনালোকে ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকৰ একাউণ্ট এটা খোলক তাতে সেভিংস একাউণ্ট এটা অপচন থাকে আৰু পেমেণ্ট বেংকৰ একাউণ্টৰ অপচনো থাকে তো ডাকঘৰত ক'ব যে মোক পেমেণ্ট বেংকৰ একাউণ্ট এটা লাগে তো ডাকঘৰত পেমেণ্ট বেংকৰ একাউণ্ট এটা খুলি থব তেওঁলোকে ডিবিটি লিংক কৰি দিব সৰকাৰি যিমান ধন আহিব আপোনাৰ সেই একাউণ্টতহে সোমাব বেলেগ একাউণ্টত নোসোমায় গতিকে এই দুটা বস্তু কৰি থোৱাটো খুবেই দৰকাৰ প্ৰথমটো হৈ গ'ল বেংকৰ সমস্ত কেৱাইসি ভাঙি ৰখা আৰু দ্বিতীয়টো হৈ গ'ল আপোনাৰ ডিবিটি একাউণ্ট প্ৰস্তুত কৰি ৰখা এই দুটা বস্তু আপোনালোকে কৰি ৰাখিব লাগিব আগন্তুক 100 দিনৰ ভিতৰত আগন্তুক 100 দিনৰ ভিতৰত নহয় আপোনালোকৰ হাতত সময় নাই আজিয়ে যাওক আৰু আজিয়ে গৈ আপোনালোকে এই কামখিনি কৰি থওক কাৰণ আগন্তুক 100 দিনৰ ভিতৰত আপোনালোকক 2 লাখ ঘৰ প্ৰদান কৰিব কোন দিনাখন আপোনাৰ একাউণ্টত পইচা ভৰাই দিব তাৰ কোনো ঠিক নাই গতিকে তাৰ পূৰ্বে আপোনালোকে একাউণ্টৰ সকলোবিলাক খেলি মেলি ভাল কৰি থৈ আহক নহলে কিন্তু পইচা নাপাব আকৌ তো বন্ধুসকল এনেকুৱা ইনফৰমেশ্যনটো কেনেকুৱা লাগিলে কমেণ্ট সেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰিব পুনৰ এবাৰ লগ পোৱাৰ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম